আজিৰ ভিডিঅ'টো কি ক'ত কিয় বিখ্যাত কৈ আছোঁ বাৰু ৰ'ব। আৰু আজি প্ৰথমবাৰৰ বাবে জন্মৰ পৰা মানে আলফুলক যিহেতু মই একদিনো অকলে এৰি থৈ যোৱা নাই, তাকো ইমান সময়ৰ কাৰণে 3 ঘণ্টা 4 ঘণ্টা সময়ৰ কাৰণে আজি আলফুল অকলে থাকিব। তাৰে এয়া পেকিং, বহুত দিনৰ পৰা পেকিং কৰি এইখিনি পেকিং কমপ্লিট হৈছে। ক'লৈ যাবলৈ লৈছোঁ, কি কৰিবলৈ লৈছোঁ, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি ৰাতিপুৱাই ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। মাতটো শুনি গম পাইছে আজি একদম সোনকালে উঠি দিবলগীয়া হৈছে, কিয়নো মোৰ মানে আজি এটা এক্সাম আছে, সেইকাৰণে আচলতে যাবলৈ ওলাইছোঁ আমি গোটেইকেইটা, আৰু লগতে আলফুলো যাব। কিন্তু এয়া মোৰ পৰীক্ষা মানে 10টাত পাবগৈ লাগে, আৰু এইফালে এইগৰাকী এতিয়ালৈকে উঠা নাই। এতিয়া মানে 7টামান বাজিয়ে গ'ল, 7:30 যোৱাৰ কথা আছিলে। এইক মানে উঠাই দিয়া নাই, কিয়নো মই তাইৰ লগত 3 ঘণ্টামান সময় নাথাকিম, আৰু জন্মৰ পৰা আজি প্ৰথম মানে এনেকুৱা এটা সময়, যিটো সময় মানে মই তাইৰ লগত ইমান সময় নথকাকৈ থাকিম। সেইকাৰণে আচলতে টেনশ্যন, মানে বহুত বেছি টেনশ্যনো হৈ আছে। কি কৰিব তাই ঠিকনা নাই, কাৰণ অলপ সময়ৰ মাজতে মানে মোক বিচাৰিয়ে থাকে তাই যিহেতুকে। এতিয়া কি হ'ব নাজানো, তথাপিতো উপায় নাই, পৰীক্ষা যিহেতুকে দিব লাগিবই। সেইকাৰণে ওলাইছোঁ। আৰু লগতে মোৰ পৰীক্ষাতকৈ মানে তাইৰ বস্তুৰ পেকিং এইকেইদিন কৰোঁতে, কিয়নো মই যিহেতু তাইৰ লগত নাথাকিম, সেইকাৰণে আচলতে চব বস্তুবিলাক লৈ যাবলগীয়া হৈছে। তাইৰ খানাৰ পৰা তাইৰ মানে গোটেই এভৰিথিং, আৰু তাই গা চা নোধোৱাওঁ, তাইক লৈহে যাম। যিহেতু মই মানে মোৰ ভাইটিয়ে তাৰ ৰুমত মাহঁতক থকা মানে ব্যৱস্থাটো কৰি দিছোঁ। মাহঁত তাত থাকিব, তাত মই যিমান দেৰি এক্সাম দিম তাহাঁতি তাতে থাকি ল'ব মানে। সেইকাৰণে আচলতে তাত তাইৰ কাৰণে যি খানা বনোৱা ব্যৱস্থা বা বস্তু চব গোটেইখিনি একেলগতে লৈ লোৱা হৈছে। আৰু এতিয়া মই ওলাই মেলি ৰেডি হৈ গ'ল। মানে মাটো কেতিয়াবাই ওলালে, মা 4টামান বজাতে উঠিলে, ভাত পানী বনাই মেলি মা ৰেডি। মা আহিলে 6:30 বজাতে, মা আহিলে ইমান দেৰিলৈকে তহঁতি ওলোৱাই নাই বুলি কৈছে। হয়ো বাৰু, দেৰি হৈছে। এতিয়া সেইকাৰণে ভিডিঅ'টো ঘৰতে আৰম্ভণিটো কৰি লৈছোঁ। কি এক্সাম, কি কথা, কি বতৰা জনাম বাৰু আপোনালোকক। এতিয়া প্ৰথমতে ব'লক যাওঁ, আৰু আজিৰ দিনটো কি কৰোঁ, কি নকৰোঁ, সকলোবিলাক আপোনালোকক দেখাই থাকিম। চ' ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মামা উঠাবলৈও বেয়া লাগিছে তাইক, মানে উঠালেও এটা টেনশ্যন হৈ গৈছে। কেলৈ তাইক যদি উঠাই দিওঁ টোপনিটো কমপ্লিট নোহোৱাকৈ, তাৰ পিছত গোটেই দিনটো আমনি কৰি থাকে। সেইটো কাৰণে মানে টেনশ্যনতে মই উঠোৱা নাই, কিন্তু এটা উপায় নাই, তাইক উঠাব লাগিবই। কিয়নো 7টা বাজিলে, 7:30 যাম বুলি যিহেতু কৈছোঁ। দেহা মানুহ মামা গাৰ্ল শুইছে কেনেকৈ চাওঁচোন, উঠাওঁ কেনেকৈ এতিয়া মই। আৰু তাই যিহেতুকে এতিয়ালৈকে উঠা নাই, আৰু সেইকাৰণে মই এইটো সময়তে বোলো ধূপডালো জ্বলাই মেলি একেবাৰে মই নিজেই ৰেডি হৈ লওঁ। তাৰপিছত তাইক পটাপট ৰেডি কৰাই মেলি যাম। আৰু যিহেতু একো নপঢ়া নেমেলাকৈ, একো প্ৰিপেৰেশ্যন নকৰাকৈ এক্সাম এটা দিবলৈ ওলাইছোঁ। হ'লেও আৰু উপায় নাই, যিহেতুকে দিব লাগিব। আৰু এইফালে খানা ক'ত খুৱাবলগীয়া হৈছে দেখিছেনে, যিহেতু তাইক সোনকালে উঠাই দিলোঁ, সেইকাৰণে তাই এতিয়া অকণমান আমনি কৰি আছে কাৰণে এতিয়া বাহিৰতে আহি এনেদৰে চৰাইক দেখাই খানা খুৱাবলগীয়া হৈছে। চৰাইজনী আহা ৰ'দটো ওলাইছে, ছাতিটো লৈ যাব লাগিব। ৰ'দটো ওলাইছে ন মামা, ন অ' চৰাইজনী আহা, চৰাইজনী আহিব দে। মামাক খাই দিয়া। অ' চৰাইজনী আহা, পানী এখন খাই দিয়া। চৰাইজনী আহা, মামা খাবা, আহা। আৰু ফাইনেলি আমি ওলাই মেলি আহিছোঁ, মই, হাজবেণ্ড, আৰু লগতে মাও আহিছে, আৰু লগত এইগৰাকীয়ে বাৰ্বিকো লৈ আহিছে দেখিছেনে। কি আহিছে, সেয়া ইনভিজিলেটৰ। কোনটা? সেইয়া ইনভিজিলেটৰ আহিছে আমাৰ। আৰু এইফালে মায়ে অহাৰ পৰা মানে একদম চেণ্টাৰটোত গৈ কেইবাৰ বস্তুবোৰ চাই মেলি মানে একদম আজৰি কৰি থৈ আহিছে, কোনফালে কি কৰিব লাগিব। সেইকাৰণে পুতেকে মানে জোকাই আছে আৰু ইনভিজিলেটৰ বুলি কৈ এগৰাকী টোপনি লালকৈ অকণমান দেৰি শুব। আৰু এতিয়া উঠি পিনে মাকক বিচাৰিব। মানুহ নাই গাড়ী ভৰাব পাৰিবি ভালেখিনি ভিতৰলৈ। আৰু মই এফালে আহি পালোহি, আমি ভিতৰত গাড়ীখন লৈ আহিলোঁ। তাৰপিছতে এতিয়া ভিতৰলৈ যোৱাবলৈ লৈছোঁ। তাই অকণমান মুখখন ফুলাইছিলে, আৰু যোৱাৰ আগে বেয়া লাগিছিলে চাগে মনটো। তাৰপিছতে আহিলোঁ আমি টিটঙৰ ৰুমত। টিটং মানে গম পাইছা, মোৰ মাহী ল'ৰাটো টিটং, এইটো টিটং। ই সুধি আছে ব্লগ বনাইছোঁ নেকি বুলি। তাহাঁতৰ তাতে আহিলোঁ, আৰু হাজবেণ্ডে মাংস কিনি মেলি আনি মেলি তাহাঁতি ভাত বনালে। ভাত চাত বনাই মেলি থ'লে। তাৰপিছত আকৌ মোক এক্সামৰ পৰা লৈ আহিলে, একেবাৰে ওচৰতে আৰু বেছি দূৰ নহয়, তথাপিও গ'ল। আৰু তাৰপিছত তাই পিছে অলপ মানুহ আমনি কৰা নাই, মাজতে হেনো অকণমান মা বুলি কৈছিলে, কোনো পাত্তা নিদিলে হেনো, সেইকাৰণে মনে থাকিলে। তাৰপিছত আহি পেলাই খালি মোৰ লগতহে অকণমান লাগি আছেহি। আৰু তাৰপিছতে এয়া আমি ভাত পানী খাই মেলি আজৰি হ'লোঁ, আৰু এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ। ঘৰত গৈ মেলি আপোনালোকক লগ পাই আছোঁ।
কালি এক্সাম দি মেলি আহিলোঁ আৰু কালিৰ ভিডিঅ'টো যিহেতু এণ্ড কৰিবলৈ নহ'লে চ' ভাবিছোঁ আজি ভিডিঅ'টো এণ্ড কৰি দিওঁ আৰু এতিয়া মই মানে কি কাপোৰ আজি আকৌ পেকিং কৰি আছোঁ কাইলৈ আকৌ আমি এফালে যাম সেইকাৰণে ভাবিছোঁ আজিৰ ভিডিঅ'টো সোনকালে এডিট কৰি মানে ভিডিঅ'টো দি দিওঁ যিহেতু স্পেচ বহুত কম থাকে নহ'লে আকৌ আপোনালোকক দেখাব নোৱাৰিম নহয় ক'ত গৈছোঁ কি কথা বুলি এতিয়া এইবিলাক চব বস্তু দেখিছেনে এইবোৰ চব উলিয়াই লৈছোঁ এতিয়া আকৌ তাইক কালি মানে বস্তুখিনি উলিয়াই থলোঁ আহি এতিয়া আকৌ নতুনকৈ আগতে তাই বস্তুখিনি সামৰিব লাগিব তাৰ আগতে ভাবিছোঁ কি এইখিনি বস্তু অকণমান সামৰি মেলি লওঁ এই বেগখিনি মানে বাৰ্থডে গিফ্টখিনি আগতে এইখিনি মানে ভৰাই মেলি লওঁ জেগাই জেগাই নহ'লে জেগা মানে একদম নাইকিয়া হৈ গৈছেগৈ আমাৰ এটা কাপোৰ থ'বলৈ জেগা নাইকিয়া হৈ গৈছেগৈ মানে ইমানেই জাজ হৈ গৈছে কাপোৰে চ' মানে এতিয়া এই বেগ চেগবোৰ উলিয়াই মেলি লৈছোঁ এই ভাগৰ এতিয়া তাকে চাওঁ কাইলৈ কি নিওঁ 4টামান বেগ নিবই লাগিব নহয় আকৌ সোনকালে যাব লাগিব আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগিব সেইকাৰণে বোলো সোনকালে ভিডিঅ'টো এডিট কৰি পিনে এতিয়া দিমেই মানে ভিডিঅ'টো মই সেইকাৰণে আৰু লগতে বোলো আপোনালোকক এইবোৰ দেখাই দিওঁ ৰ'ব কিনো উঠিছিলে মানে গোটেইখিনি বস্তু নাই যিহেতু উলিয়ালোৱেই বস্তুবোৰ যিকেইটা ইয়াত পেকিং কৰি থোৱা আছে সেইকেইটাকে আপোনালোকক দেখাওঁ ৰ'ব দেখাই আছোঁ বৰ্তমান এইকেইটা ওলাই আছিলে সেইকেইটাকে দেখাওঁ প্ৰথমতে মই আপোনালোকক দেখাওঁ এইটো মানে চব তাই বাৰ্থডেত উঠা ইমান বেছি মৰম লাগিছে কিউট এটা পাউচ আৰু এইফালে এইটো এটা হেয়াৰ ক্লিপ এনেকুৱা হেয়াৰ ক্লিপ আৰু উঠিছে ক'ৰবাত সোমাই আছে ক'ত সোমালে নাজানো আৰু লগতে এইটো এটা মানে একেলগতে দিছিলে হা এইটো মানে এই ছেটটো গোটেইটো একেলগতে দিছিলে এই তিনিটা তাৰপিছত এখন গাড়ী উঠিছে বৰ ধুনীয়া গাড়ীখন একদম পূৰা স্পীডত যায় মানে য'তে হেৰি চাই নাচায় মানে পূৰা উঠি গুচি যায় মানে তাই বহুত বেছি ভাল পাইছে এনেকুৱা বস্তুবোৰ ভাল পায় ন ল'ৰা ছোৱালীয়ে কাপোৰ চাপোৰবোৰো তাহাঁতি ইমান নাজানেই আৰু চ' কাপোৰকেইটাও আপোনালোকক এনেই অলপ ওপৰে এনেই অকণমান দেখাই দিছোঁ বাৰু এইটো এটা ফ্ৰক তাৰপিছতে এইফালে এইটো এটা ফ্ৰক আৰু এইটো এটা ফ্ৰক চব বস্তুবোৰ বহুত ধুনীয়া মৰম লগা ইমান কিউট আৰু লগতে ইয়াত এটা বেগো আছে চাওক ইমান ধুনীয়া লাগিছে বেগটো হেতি কালাৰটো হেতি বহুত ধুনীয়া লাগিছে তাৰপিছতে আৰু আছে এইবিলাক এইটো এটা ফ্ৰক মানে চব ফ্ৰগে আৰু বেলেগ তেনেকুৱা কথা নাই মোজাও উঠিছে তাৰপিছত এনেকুৱা হেৰি উঠিছে বাৰু দেই এনেকুৱা টেডি বিয়াৰ এনেকুৱা কিবাকিবি উঠিছে এইটো এটা ফ্ৰক চাওক ইমান ধুনীয়া কিউট মৰম লাগিছে তাৰপিছতে এইবিলাক সোনকালে পিন্ধাব লাগিব তাইক নহ'লে নহ'বগৈ আৰু এইটো পিন্ধিবলৈ ভাল পাব তাই গৰমত বহুত ধুনীয়া লাগিছে তাৰপিছতে এইটো এটা ফ্ৰক এইখিনি এটা সামৰিবলৈ লৈছিলোঁ ভাবিলোঁ আপোনালোককো দেখাই দিওঁ বোলো তাৰপিছত এয়া এইবোৰ ফ্ৰক এইটো এটা আৰু এইটো এটা গেঞ্জি টাইপ মানে এটা তাৰপিছত সেইখিনি বাৰ্বি এইটো এটা হেৰি উঠিছে এইটো তাই বাৰ্বি আৰু এইটো এটা টেডি তাৰপাছতে আৰু উঠিছে এনেকুৱা এটা এইটো হৈছে পটাপট কৈছোঁ এইটো এটা তাই ভাগৰ আগতে এটা আছিলে কিন্তু এতিয়া আকৌ এটা উঠিলে ভালেই হ'ল আগৰটো বেয়া হ'ল তাই ভাগৰ তাৰপিছতে আৰু তাৰপিছতে এইখনো উঠিছিলে হা এইখনো উঠিছে আৰু লগতে এই চেয়াৰখন এইখন দেখিছেন হা এইখন তাই খানা খোৱা চেয়াৰ এইখন দিছে মাহীয়েকে এই চেয়াৰখন দিছে মাহীয়েকে লগতে ইয়াতো আছে এযোৰ কাঁহী বাতি উঠিছে আৰু এইবিলাকো উঠিছে তাৰপাছতে এইজনী বাৰ্বি তাই ভাল পায় আৰু এইটো টেডি এইটো এটা টেডি যেনে তেনে সোমোৱাই থৈছোঁ মানে নোসোমাই ইয়াত আৰু সেয়া চাওক বাৰ্থডে বেলুন এনেকেই আছে লাগি মানে এইকেইদিন মোৰ এক্সামৰ কাৰণে মই একো কৰিব মেলিব আৰু তাৰপিছতে কৈছোঁ আৰু কিবাকিবি উঠিছিলে কিন্তু ক'ত কি সোমালে জানো এইকেইটাকে আপোনালোকক দেখাই দিছোঁ এতিয়া এইখিনি ভৰাওঁ মানে এতিয়া যিহেতু কাইলৈ আমি যাম মানে নামঘৰলৈ যাম ঢেকীয়াখোৱা নামঘৰলৈ যাম সোনকালে যাব লাগিব ৰাতিপুৱা ইয়াৰ পৰা যিহেতু দূৰ হয় নামঘৰ যিহেতু ভাদ মাহ চলি আছে বহুত দিনৰ পৰা যাম ভাবি আছোঁ কিন্তু এই এক্সামবোৰৰ কাৰণে যাব পৰা নাছিলোঁ লগতে আমাৰ সখীয়নীও যাব চ' কাইলৈ মানে সোনকালে যাব লাগিব যেতিয়া কাপোৰ চাপোৰ ইস্ত্ৰিমেক কৰি মেলি লওঁ কাপোৰ চাপোৰ পেকিং কৰোঁ এইখিনিও বোলো এতিয়া সামৰি লওঁ বুলি ভাবিছোঁ তাত জেগা নাই সেইকাৰণে বোলো উলিয়াই আপোনালোকক দেখাই লওঁ সেইকাৰণে দেখাই ল'লোঁ চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব চ' আজিৰ ভিডিঅ'টো ইমানেই বাই কাইলৈ পুনৰ লগ পাম